বকুত জল জীবন আঁচনিৰ ব্যাপক দুৰ্নীতিৰ অভিযোগ অৱশেষত দুৰ্নীতিৰ বিৰুদ্ধে ওলাই আহিল স্থানীয় ৰাইজ কাম সম্পূৰ্ণ নকৰাকৈ আঁচনিৰ কাম সম্পূৰ্ণ হোৱা বুলি গতাব বিচাৰিছিল বিভাগক ক্ষুব্ধ ৰাইজে বন্ধ কৰি দিলে কাম মন্ত্ৰী বিধায়ক লগতে বিষয়া কমিছনৰ মায়াত চকুমুদা কুলি ভাও লোৱাৰ অভিযোগ চকুমুদা কুলিৰ ভাও লোৱাৰ অভিযোগ বকু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ উপসংমণ্ডলৰ অন্তৰ্গত চন্দ্ৰা পানী যোগান আঁচনিৰ অতি নিম্নমানৰ কাম কৰাৰ অভিযোগ ৰাইজৰ পানীৰ বাবে পুতা পাইপসমূহ এনেদৰে দকৈ পুতাৰ বিপৰীতে মাটিৰ ওপৰতে সংযোগ কৰে ইপিনে স্থানীয় ৰাইজে ঠিকাদাৰে নিজৰ খেল খুচিমতে কাম কৰাৰ অভিযোগ উত্থাপন কৰে ইয়াৰ উপৰি কাম সম্পূৰ্ণ নোহোৱাকৈ চন্দ্ৰা পানী যোগান আঁচনিটোক বিভাগক সম্পূৰ্ণ হোৱা বুলি গতোৱাৰ ষড়যন্ত্ৰ কৰিছিল যদিও ৰাইজে ওলাই আহি বন্ধ কৰে আঁচনিৰ কাম হস্তান্তৰ কৰিব ওলাইছে আৰু ইফালে এই চন্দ্ৰাৰ মাজত মৰিৰ ফালে শিৱ মন্দিৰ এটা আছে ৰাইজে ইমান ৰিকুৱেষ্ট কৰিছে ঠিকাদাৰক তেওঁ তাৰমানে তেওঁৰ গিয়াভালিটিৰ কাৰণে পানী নিদিয়াকেই আছে য'ত শুনছে খালটোও মোজা নাই পাইপবিলাক সেনেকেই ইৰিছে 4-5 ঘৰ মানুহ পানী পোৱা নাই পাইপে হোৱা নাই সেনেকেই থৈ দিছে তাতে তাৰমানে কামটো হেনঅভাৰ কৰিব খুজিছে আমি গম পালোঁ ৰাইজৰ মানুহ গম পাত তেওঁক মানে ফোন যোগে যোগাযোগ কৰি আমি বন্ধ কৰিলোঁ তাৰপিছত তেওঁ আৰু কি কাম কৰিছে যোন এটা ঘৰ আছে তাত দুটাকে টেপ দিছে 10 বছৰীয়া চলি আছে তেওঁ বোলে বেলেগ খাব কেতিয়াবা তেওঁৰ নামতো এটা টেপ দি থৈ দিছে এইটোতো মাৰাত্মক ভুল কৰিছে চৰকাৰে এই ক্ষেত্ৰত কি ব্যৱস্থা লয় ৰাইজৰ ফালৰ পৰা ইয়ে দাবী আমাৰ যেনবা অতি সোনকালে এই দুৰ্নীতি বন্ধ কৰিব লাগে বকুৰ পৰা বিক্ৰম দাসৰ ৰিপৰ্ট এনি ভাৰত 24 ৰব আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে আপুনি জানেনে এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহুৱাটো যে এটা অপৰাধ আপুনি জানেনে অপৰাধ কেনেকৈ মোৰ ছোৱালী মোৰ কথা তুমি যিয়েই নোকোৱা ভূঞা 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ বিয়া দিয়াজন যিমান দায়ী বিয়া পতাজনো সমানে দায়ী এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স খেলা ধূলা কৰাৰ বয়স তাই খেলিবলৈ দিয়ক পঢ়িবলৈ দিয়ক আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব এতিয়াই তাইক সংসাৰৰ বুজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে মোৰ ভুল হৈ গ'ল মাজনী মোক ক্ষমা কৰিবা শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব